हेलो एवरीवन সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিও। সো আজি ভিডিওটো থাকিব গ্ৰেড 4 ৰ বাবে ইম্পৰ্টেন্ট কেইটামান জেনাৰেল নলেজৰ এমসিকিউ, গতিকে ভিডিওটো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। আজি ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে, নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমাচলৰ পৰা নহয়। ইয়াতে সুধিছে নিম্নলিখিত নদী কেইটা দিয়া আছে, ইয়াৰ উৎপত্তি হিমাচলৰ পৰা নহয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি নৰ্মদা। নৰ্মদা নদীৰ উৎপত্তি হিমাচলৰ পৰা নহয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো সুধিছে বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি। ইয়াতে এ দি আছে সিংহ, বি দি আছে হাতী, চি দি আছে বাঘ আৰু ডি দি আছে ফেটফুল। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ সিংহ। সিংহ হৈছে বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক। ইয়াৰ পিছত সুধিছে নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। ইয়াতে অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি আগষ্ট ক্ৰান্তি ময়দান। অৰ্থাৎ 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিলে আগষ্ট ক্ৰান্তি ময়দানত মহাত্মা গান্ধীয়ে। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো সুধিছে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ হৰ্ষবৰ্ধন। অৰ্থাৎ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো সুধিছে 2022 চনৰ জানুৱাৰী মাহ অনুসৰি ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্য হৈছে। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি উত্তৰ প্ৰদেশ। 2022 চনৰ জানুৱাৰী মাহ অনুসৰি ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ বা জিএছটি ৰূপায়ণ কৰা হৈছিল। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি ফ্ৰান্সত। ফ্ৰান্সত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ ৰূপায়ণ কৰা হৈছিল। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি নাজিৰা। নাজিৰা হৈছে পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়। ইয়াৰ পিছত নেক্সট কুৱেশ্চনটো দি আছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি অস্পষ্টতা। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত 17ত অস্পষ্টতা বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ টিকাকৰণ। ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ হৈছে টিকাকৰণ কাৰ্যৰ সৈতে জড়িত। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো সুধিছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি ডিব্ৰুগড়। অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ দীপৰ বিল। দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো সুধিছে 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি। ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি ৰিলায়েন্স। 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো হৈছে ৰিলায়েন্স কোম্পানী। ইয়াৰ পিছত আমাক 13 নম্বৰ প্ৰশ্নটো সুধিছে মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজ ক'ত অৱস্থিত। ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ বিজাপুৰ। মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজটো বিজাপুৰত অৱস্থিত। ইয়াৰ পিছত আমাক 14 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি অনুচ্ছেদ 15। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 15ত ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া কথাছবি হৈছে। এইটো কুৱেশ্চন অলৰেডি 2022 চনৰ এডিআৰই এক্সামত আহিছিলে, গতিকে প্ৰশ্নটো বহুতে ইম্পৰ্টেন্ট হয়, ভালকে মনত ৰাখিব। প্ৰথম অসমীয়া কথাছবি কি সুধিছে। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি জয়মতী। জয়মতী হৈছে প্ৰথম অসমীয়া কথাছবি।
ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো সুধিছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি টোকলাই। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম হৈছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ। ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ ৰাজ্যিক বৃক্ষ কি? এইটো প্ৰশ্ন 2022 চনত আহিছিলে এডিআৰই পৰীক্ষাত। গতিকে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হলং। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হলং গছ। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ কোনখন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি হাজো। অসমৰ হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি 7খন। ভাৰতৰ 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে। ইয়াৰ পিছত 20 নম্বৰ প্ৰশ্নটো সুধিছে ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি 6জন। ভলীবল কোৰ্টত প্ৰতিটো পক্ষত 6জনকৈ খেলুৱৈ থাকে। ইয়াৰ পিছত 21 নম্বৰ প্ৰশ্নটো সুধিছে সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি অৰ্থনীতিত। সমাজ বিজ্ঞানৰ অৰ্থনীতি শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়। ইয়াৰ পিছত 22 নম্বৰ প্ৰশ্নটো সুধিছে কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি 4 ডিগ্ৰী উষ্ণতাত। 4 ডিগ্ৰী উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়। ইয়াৰ পিছত 23 নম্বৰ প্ৰশ্নটো সুধিছে নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ মুম্বাই। নেশ্যনেল ষ্টক এক্সচেঞ্জটি মুম্বাইত অৱস্থিত। ইয়াৰ পিছত 24 নম্বৰ প্ৰশ্নটো সুধিছে পেৰুৰ ৰাজধানী চহৰ কি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি লিমা। পেৰুৰ ৰাজধানী চহৰ হৈছে লিমা। ইয়াৰ পিছত 25 নম্বৰ প্ৰশ্নটো সুধিছে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? ইয়াত দিয়া আছে অপচন এ ৰঙা, অপচন বি সেউজীয়া, অপচন চি বেঙুনীয়া আৰু অপচন ডি হালধীয়া। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি বেঙুনীয়া। অলিম্পিকৰ পতাকাত বেঙুনীয়া ৰং অনুপস্থিত আছে। ইয়াৰ পিছত 26 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি আমেৰিকা। প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ আমেৰিকাত সৃষ্টি হৈছিল। ইয়াৰ পিছত 27 নম্বৰ প্ৰশ্নটো সুধিছে স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ফিলিপাইন। ফিলিপাইন হৈছে স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথমখন দেশ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো সুধিছে হৰ্ষচৰিত কাৰ ৰচনা? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি বাণভট্ট। হৰ্ষচৰিত হৈছে বাণভট্টৰ ৰচনা। ইয়াৰ পিছত 29 নম্বৰ প্ৰশ্নটো সুধিছে পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ চুলতানৰ লগত জড়িত আছিল? ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি আলাউদ্দিন খিলজী। পদ্মিনী আখ্যান ইয়াৰ ভিতৰত আলাউদ্দিন খিলজী দিল্লীৰ চুলতানৰ লগত জড়িত আছিল। ইয়াৰ পিছত আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো সুধিছে কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি চৰক। কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক আছিলে চৰক। চ' আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি ল'ব। আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই ডিছক্ৰিপশ্যনত নহ'লে চেনেলত ভিজিট কৰি সকলোবোৰ পাৰ্ট চাই ল'ব পাৰিব। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।